নমস্কাৰ তোমালোক সকলোকে লেইছে বছৰলৈ স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত সদ্য সমাপ্ত নগাঁও জিলাৰ প্ৰি ফাইনেল পৰীক্ষাৰ দশম শ্ৰেণী বিজ্ঞানৰ প্ৰশ্ন কাকতখন আলোচনা কৰিম। তোমালোকৰ জিলাটো যদি ইতিমধ্যে প্ৰি ফাইনেল পৰীক্ষা সম্পন্ন হৈ গৈছে তেন্তে গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন PDF আকাৰত আমাৰ WhatsApp নম্বৰ 8811069813 প্ৰেৰণ কৰিবা আৰু তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম। আৰু এই পেপাৰখনত সেবাৰ বহুতো নতুন পেটাৰ্নৰ কুৱেশ্যন আছে, গতিকে এই পেপাৰখনত থকা কুৱেশ্যনবোৰ ভালকৈ চাবা আৰু এই পেপাৰখনৰ PDF লিংক মই এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা তোমালোকে পেপাৰখনৰ PDF ডাউনলোড কৰি ল'ব পাৰা। এতিয়া ইয়াত প্ৰথম কুৱেশ্যনটোত কোৱা হৈছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ। ইয়াত আমাৰ এটা বিক্ৰিয়া লিখি দিছে, বিক্ৰিয়াটো কি টুৱাইচ PbO + C goes to টুৱাইচ Pb + CO2। ইয়াত উক্তি একত লিখি দিছে লেড বিজাৰিত হৈছে, 2 নম্বৰত লিখি দিছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, 3 নম্বৰত লিখি দিছে কাৰ্বন জাৰিত হৈছে আৰু 4 নম্বৰ লিখিছে লেড অক্সাইড বিজাৰিত হৈছে। কোনকেইটা অশুদ্ধ হেতু উলিয়াব কৈছে। ইয়াত প্ৰথম কথা লেড বিজাৰিত হৈছে বুলি কৈছে, বাট ইয়াত আমাৰ লেড অক্সাইডহে বিজাৰিত হৈছে, হয়নে? লেড বিজাৰিত হোৱা নাই, গতিকে 1 নম্বৰ উক্তিটো অশুদ্ধ। ঠিক একেদৰে ইয়াত কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে বুলি কৈছে, বাট ইয়াত কাৰ্বনহে জাৰিত হৈছে কাৰ্বন ডাই অক্সাইডলৈ, গতিকে 2 নম্বৰ উক্তিটো অশুদ্ধ হ'ব। গতিকে অশুদ্ধ উক্তি কি হ'ব 1 আৰু 2 আৰু 3 নম্বৰ 4 নম্বৰটো শুদ্ধ হয়, গতিকে অপশ্যন এটো কাৰেক্ট হ'ব। গতিকে নেক্সট কুৱেশ্যনটো আগবাঢ়ো। ইয়াত কৈছে এক্স মৌলৰ এটা তৃতীয় কক্ষত 50% ইলেক্ট্ৰন আছে, এক্সৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব? মানে প্ৰথম কক্ষত 2টা ইলেক্ট্ৰন আছে, দ্বিতীয় কক্ষত 8টা ইলেক্ট্ৰন থাকিব আৰু তৃতীয় কক্ষৰ আধা 50% মানে আধা 4টা ইলেক্ট্ৰন থাকিব। গতিকে 2 × 8 = 10, 10ৰ লগত 4 যোগ কৰিলে 14, গতিকে পাৰমাণৱিক সংখ্যা কিমান হ'ব? 14 হ'ব। গতিকে অপশ্যন চি কাৰেক্ট। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে ডি অপশন বিক্ৰিয়াৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ কি হ'ব? অপশ্যন চি হ'ব, AB + CD goes to AC + BD। এটা নেক্সট কুৱেশ্যনটোত আমাৰ এটা বিক্ৰিয়া দিছে, বিক্ৰিয়াটো সন্তুলন কৰি লিখিব লাগে, মানে PQ আৰু RS ৰ ভ্যালু কি হ'ব। ইয়াত P জেগাত আমাৰ 1 আহিব, Q জেগাত 6 আহিব আৰু R জেগাত 2 আহিব আৰু S জেগাত 3 আহিব। সন্তুলন কৰিব নিশ্চয় জানা, কোনোবাই যদি নাজানা প্ৰথম চেপ্টাৰটো 1 শট ভিডিঅ' চাই ল'বা, তাত মই বিক্ৰিয়া সন্তুলন কৰা ওপৰত শিকাই থৈছো। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপশ্যন এ হ'ব। নেক্সট কুৱেশ্যনটোত কৈছে তলৰ কোনটো অম্ল ক্ষাৰক সূচক হিচাপে এজন দৃষ্টিহীন ছাত্ৰই ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? ভেনিলা, কাৰণ ভেনিলা এবিধ ঘাতকেন্দ্ৰিক সূচক হয়, গতিকে ইয়াক এজন দৃষ্টিহীন ছাত্ৰইও ব্যৱহাৰ কৰিব পাৰিব। এতিয়া নেক্সট কুৱেশ্যনটোত কৈছে পৰ্যায়িত তালিকাৰ তলৰ কোনটো ধৰ্ম বৰ্গ এটাৰ উপপাতলৈ বাঢ়ে। 1ত কৈছে পাৰমাণৱিক ব্যাসাৰ্ধ, 2ত কৈছে যোজ্যতা, 3ত কৈছে ধাতৱীয় ধৰ্ম, 4ত কৈছে কাৰ্যকৰী নিউক্লিয়াৰ ধান। ইয়াত বৰ্গ এটাত উপপাতলৈ কোনকেইটা বাঢ়ে? পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে আৰু ধাতৱীয় গুণ বাঢ়ে। সদায় মনত ৰাখিবা পাৰমাণৱিক ব্যাসাৰ্ধ আৰু ধাতৱীয় গুণ। ডেট মিনছ 1 আৰু 3 ক'ত আছে? অপশ্যন বিত আছে। 1 আৰু 3 ক'ত আছে? অপশ্যন বিত আছে। গতিকে 6 নম্বৰ কুৱেশ্যনৰ অপশ্যন বি কাৰেক্ট হ'ব। নেক্সট 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে? স্তম্ভ 1 লগত স্তম্ভ 2 মিলাব কৈছে। ইয়াত এই কুৱেশ্যনটো ৰিপিটিং কুৱেশ্যন হয়, এইবাৰ অলৰেডি এখন ডিষ্ট্ৰিক্টত আহিছে। ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব? অপশ্যন এ হ'ব। এটো কাৰ লগত মিলিব? এটো 3 লগত মিলিব। ঠিক আছে। বেকিং সোডাটো কাৰ লগত মিলিব? অম্লনাশক, কাৰণ বেকিং সোডাক আমি অম্লনাশক হিচাপে ব্যৱহাৰ কৰোঁ। ঠিক একেদৰে আমাৰ বিটো কাৰ লগত মিলিব? বিটো 4 লগত মিলিব। ব্লিচিং পাউডাৰ আমি বিয়ঞ্জিতীকৰণ কাৰ্যত ব্যৱহাৰ কৰোঁ। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপশ্যন এ হ'ব। নেক্সট কুৱেশ্যনটোত কৈছে আমি যেতিয়া বাহিৰৰ পৰা আহি এটা আন্ধাৰ কোঠাত সোমাও, লগে লগে কোঠাটোৰ ভিতৰৰ বস্তুবোৰ আমাৰ চকুত স্পষ্ট যেন নালাগে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণটো হৈছে আমাৰ চকুৰ মণিটোৱে নিজকে খাপ খুৱাবলৈ কিছুমান সময় লয়, মানে অলপ সময় লয়। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপশ্যন এ হ'ব। চকুৰ মণিটোৱে নিজকে খাপ খুৱাবলৈ অলপ সময় ল'ব। নেক্সট কুৱেশ্যনটোত কৈছে 4টা কাৰ্বনৰ যৌগ বিউটাননত কি কাৰ্যকৰীমূলক আছে। বিউটাননত কি আছে? কিটন আছে। কিটন হ'লে কাৰ্বন, ওপৰফালে অক্সিজেন হ'ব, দুইফালে কাৰ্বন থাকিব লাগিব। গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব? অপশ্যন চি হ'ব। নেক্সট কুৱেশ্যনটোত কৈছে SI ইউনিট অফ ৰেজিষ্টিভিটি, ৰোধকতা SI ইউনিট কি? ৰোধকতা SI ইউনিট হৈছে ওহম মিটাৰ। অপশ্যন চি কাৰেক্ট। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলত দিয়া ৰঙৰ পোহৰবোৰ তৰংগ দৈৰ্ঘ্যৰ ভিত্তিত অৰ্ধকমত সজালে কি হ'ব। এতিয়া তৰংগ দৈৰ্ঘ্য অৰ্ধকমত সজাব হ'লে আমি এই ক্ৰমটো মনত ৰাখিব লাগিব, ভিবগিয়ৰ। ঠিক আছে। ইয়াত আমি বাওঁফালৰ পৰা সোঁফাললৈ ভিবগিয়ত আমাৰ বাওঁফালৰ পৰা সোঁফাললৈ আমাৰ তৰংগ দৈৰ্ঘ্য বাঢ়ে। ঠিক আছে, এনেকৈ বাঢ়ে। গতিকে ৰেডৰ আটাইতকৈ তৰংগ দৈৰ্ঘ্য বেছি হ'ব, তাৰপিছত য়েল্ল' হ'ব, তাৰপিছত গ্ৰীণ হ'ব, তাৰপিছত শেষত ব্লু আহিব। গতিকে অপশ্যন চি কাৰেক্ট। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে যেতিয়া হঠাৎ ৰণচণ্ডী কুকুৰে ভোগে আমি ভয় খাওঁ, সেই সময়ত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায়। ইয়াৰ কাৰণ আমাৰ শৰীৰত এবিধ হৰমনৰ নিৰীক্ষণ ঘটে। এই হৰমনবিধৰ নাম কি? এইটো নিশ্চয় সকলোৱে জানা। এই হৰমনবিধৰ নাম হৈছে এড্ৰিনেলিন হৰমন।
ডেট মিনছ অপশ্যন বি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কৈছে যদি এখন উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য 25 সেণ্টিমিটাৰ হয় তেন্তে ক্ষমতা কিমান হ'ব ফকাছ দৈৰ্ঘ্য কিমান বুলি কৈছে এফ কিমান 25 সেণ্টিমিটাৰ ইয়াক যদি আমি মিটাৰলৈ কনভাৰ্ট কৰোঁ কিমান হ'ব 25 ডিভাইডেড বাই 100 হ'ব কাৰণ আমি জানো ফকাছ দৈৰ্ঘ্য মিটাৰলৈ কনভাৰ্ট কৰিব লাগে যদিহে আমি ক্ষমতা উলিয়াব যাওঁ গতিকে ফকাছ দৈৰ্ঘ্য কিমান পালোঁ 25 বাই 100 গতিকে ক্ষমতা কি হ'ব p = 1 বাই f হ'ব ডেট মিনছ 1 বাই f ৰ জেগাত কি হ'ব 25 বাই 100 ডেট মিনছ 100 বাই কিমান হ'ব 25 100 বাই 25 মানে কিমান 4 হ'ব গতিকে আমাৰ আনসাৰটো কিমান হ'ব 4 ডায়োপ্টাৰ অপশ্যন এ কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে কোনটো বিকল্পই H+ আয়নৰ শুদ্ধ ক্ৰমটো দিব এতিয়া ইয়াত চাচোন PS = 2 Q PS = 4 R PS = 7 S PS = 9 আমি জানো যে যিমানে PS মান কম হয় সিমানে তাত H+ আয়নৰ গাঢ়তা বেছি হয় গতিকে P সবতকৈ বেছি H+ আয়ন থাকিব দেন Q দেন R দেন S গতিকে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ নেক্সট কুৱেশ্যনটোত কোৱা হৈছে মৌল P Q R S আৰু T ৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 2 4 7 10 আৰু 20 এই মৌলকেইটা কোনকেইটা আধুনিক পৰ্যায়বৃত্ত তালিকা একে পৰ্যায়ত থাকিব এটা 2 ক যদি আমি ইলেক্ট্ৰনীয় বিন্যাস লিখো কি হ'ব 2 এ হ'ব আৰু ঠিক একেদৰে 4 ইলেক্ট্ৰনীয় বিন্যাস লিখিলে কি হ'ব 2,2 ঠিক একেদৰে 7 ৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিলে 2,6 2,5 ঠিক একেদৰে 10 ৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিলে 2,8,2 2,8 হ'ব সৰি ঠিক একেদৰে 20 ইলেক্ট্ৰনীয় বিন্যাস লিখিলে 2,8,2 গতিকে ইয়াত চাচোন পৰ্যায় একে পৰ্যায়ত হ'ব হলে একে মানে সমান সংখ্যক কক্ষপথ থাকিব লাগিব ইয়াত এই মৌলটো সমান সংখ্যক কক্ষপথ আছে ডেট মিনছ Q R আৰু S Q R আৰু S ৰ সমান সংখ্যক কক্ষপথ আছে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব তেন্তে অপশ্যন বি হ'ব এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি অপশ্যন বি ইয়াত নেক্সট কুৱেশ্যনটোত কৈছে চিত্ৰত দেখুওৱা চকুৰ বিকাটো কি ইয়াত চোৱাচোন আমাৰ প্ৰতিবিম্ব কোড গঠন হৈছে অক্ষিপথক বাহিৰত গঠন হৈছে প্ৰতিবিম্ব অক্ষিপথক বাহিৰত গঠন হলে আমাৰ বিকাটো কি হয় হাইপাৰমেট্ৰপিয়া হয় গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব চি হ'ব নেক্সট কুৱেশ্যনটোত কৈছে তলৰ কোনটো ৰাখিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে এইটো আমি সিম্পলি আমি এইটো পৰা ক'ব পাৰোঁ P = VI গতিকে আমাৰ এইটোৱে নিৰ্দেশ কৰে ঠিক একেদৰে V জেগাত যদি আমি IR বহাওঁ তেতিয়া আমি কি পাম V জেগাত IR বহালে আমি অপশ্যন বি টো পাম ঠিক একেদৰে I জেগাত V/R যদি বহাওঁ উমহূৰ্তমতে তেতিয়া অপশ্যন চি পাম গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ অপশ্যন এ হ'ব এইটোৱে নিৰ্দেশ নকৰে নেক্সট কুৱেশ্যনটোত কৈছে তলৰ কোনকেইটাই পানীৰ লগত বিক্ৰিয়া কৰি ধাতুৰ হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে কোন দুটা ধাতু ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ পিছত পানীত উপঙিবলৈ লয় পানীত কোনকেইটা ধাতু উপঙে মেগনেছিয়াম উপঙে আৰু কেলছিয়াম উপঙে গতিকে 1 আৰু 4 ক'ত আছে 1 আৰু 4 অপশ্যন ডিত আছে গতিকে 18 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন ডি হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ কোনবোৰ পেণ্টেনৰ গঠন সমযোজী হয় ইয়াত পেণ্টেনৰ গঠন সমযোজী কোনটো হয় এইটো হয় ঠিক একেদৰে এইটো হয় এইটো নহয় কাৰণ এইটো এলকিন হৈ গ'ল গতিকে 1 3 4 ইয়াত গোটেইকেইটাতে কাৰ্বন 5টা আছে আৰু এই গোটেইকেইটা এলকেন হয় গতিকে 1 3 4 অপশ্যন ডি কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটোত কোৱা হৈছে তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াত পাকস্থলীৰ ৰস কাৰ লগত মিলিব শ্লেষ্মাৰ লগত মিলিব ঠিক একেদৰে আমাৰ পেৰিষ্টেলটিক গতিটো আমাৰ পাচনলী লয়যুক্ত সংকোচন হয় মানে হেতুক আমি পেৰিষ্টেলটিক গতি বুলি কওঁ ঠিক একেদৰে পতৰন্ধ ৰক্ষীকোষৰ লগত মিলিব এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপশ্যন বি হ'ব ঠিক আছে পেৰামেচিয়াম এইটো শ্লেষ্মা চিলিয়া হ'ব গতিকে অপশ্যন বি হ'ব এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি অপশ্যন বি 20 অপশ্যন বি নেক্সট কুৱেশ্যনটোত কোৱা হৈছে উদ্ভিদৰ হৰমন যি কোষ বিভাজনত সহায় কৰে উদ্ভিদ হৰমন যি কোষ বিভাজনত সহায় কৰে সেই হৰমনবিধক আমি সাইটোকাইনিন বুলি কওঁ অপশ্যন ডি নেক্সট কুৱেশ্যনটোত কোৱা হৈছে অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয় ষ্টৰ দেহত মুকুলোদ্গম সংঘটিত হয় নেক্সট কুৱেশ্যনটোত তোমাৰ এটা ছবি দিছে ছবি মতে ABC কি হ'ব সেইটো ক'ব লাগে এ কি হ'ব আমাৰ বিস্পত্ত হ'ব বি হ'ব জন্ম কাণ্ড আৰু এইটো হ'ব আমাৰ এইটো হ'ব ভ্ৰূণমূল গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব এ বিস্পত্ত বি জন্মকাণ্ড চি ভ্ৰূণমূল গতিকে অপশ্যন চি কাৰেক্ট নেক্সট কুৱেশ্যনটোত কোৱা হৈছে কোনটো জোড়া সমভিত্তিক অংগ হ'ব পাৰে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব পাৰ চৰাই আৰু বাদুলি দেউকা সমভিত্তিক অংগ কাক কয় যাৰ কাৰ্য একে হয় পাৰ চৰাই আৰু বাদুলি দেউকা দুটাই কিহত ব্যৱহাৰ হয় উৰণকাৰী ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় নেক্সট কুৱেশ্যনটো ভালকৈ পঢ়া ইয়াত কৈছে এটা কাৰ্যকলাপত বগা আৰু বেঙুনীয়া ফুলৰ মাজত সংকৰণ ঘটোৱাত F1 জনুত সকলোবোৰ বেঙুনীয়া গছৰ ফুলৰ গছ পোৱা গ'ল পৰৱৰ্তী পৰ্যায়ত পুনৰ F1 জনু ফুল গছসমূহৰ মাজত স্বপৰাগযোগ ঘটোৱাত F2 জনুত 150
জোপা বেঙুনীয়া ফুলৰ গছ আৰু বাকীখিনি বগা ফুলৰ গছ পোৱা গ'ল মেণ্ডেলৰ একক সংখ্যক পৰীক্ষাৰ ভিত্তিত F2 জনুন পোৱা বগা ফুলৰ গছৰ সংখ্যা কিমান হ'ব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব আমি জানো F2 জনুন আমাৰ কি হ'ব 3:1 অনুপাতত গছবোৰ থাকিব গতিকে তুমি অপচনৰ মতে মিলাই চোৱা কোনটো অপচন ললে আমাৰ 3:1 অনুপাতটো মিলিব আমি যদি অপচন বি 50 লওঁ তেতিয়া কি হ'ব 150 ডিভাইডেড বাই 50 এটো কটাকটি কৰিলে আমি কি পাম অনুপাতটো 3:1 পাম গতিকে অপচন বি কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটোত কৈছে চিত্ৰটোত অৱতল লেন্সৰ মাজে পোহৰৰ ৰশ্মি গতিপথ দেখুওৱা হৈছে আমি ক'ব লাগে প্ৰতিবিম্ব ক'ত গঠন হ'ব প্ৰতিবিম্ব এই অৱস্থানটোত গঠন হ'ব কাৰণ এডাল আমাৰ আপতিত ৰশ্মি ঠিক একেদৰে এডাল প্ৰতিসৰিত ৰশ্মি হ'ব এডাল আপতিত ৰশ্মি এনেকে গৈছে এডাল আমাৰ প্ৰতিসৰিত ৰশ্মিডাল এনেকে যাব গতিকে হেডালক বহাই দিম দ্যাট মিন্স এই বিন্দুটোত আমাৰ প্ৰতিবিম্ব গঠন হ'ব কিউট প্ৰতিবিম্ব গঠন হ'ব বুলি ক'ব পাৰা নেক্সট কোৱেশ্চনটোত কৈছে তলত দিয়া স্বচ্ছ মাধ্যম কেইটা আলোকিক ঘনত্বৰ সঠিক অৰ্ধক্ৰমটো কি আলোকিক ঘনত্ব মানে আমাৰ অপটিকেল ডেন্সিটি সবতকৈ কাছত বেছি হয় আৰু তাৰ পিছত আমাৰ এলকহল তাৰ পিছত আইস তাৰ পিছত বায়ু গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ অপচন সি হ'ব নেক্সট কোৱেশ্চনটোত কোৱা হৈছে পৰিবাহী ৰোধ নিৰ্ভৰ কৰে পৰিবাহী ৰোধ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে প্ৰস্থচ্ছেদৰ কালিৰ ওপৰত নিৰ্ভৰ কৰে পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে আৰু পৰিবাহীডালৰ উচ্চতা আৰু উষ্ণতাৰ ওপৰতো নিৰ্ভৰ কৰে মানে টেম্পাৰেচাৰ ওপৰতো ডিপেন্ড কৰে এটো যদিওবা তোমালোকৰ কিতাপত স্পষ্টকৈ লিখা নাই এটো মনত ৰাখিবা গতিকে 1 2 3 4 গোটেইকেইটা শুদ্ধ হ'ব দ্যাট মিন্স ওপৰৰ সকলো নেক্সট কোৱেশ্চনটোত কোৱা হৈছে 1 kWh কাৰ লগত সমান হয় এটো নিশ্চয় সকলোৱে জানা 3.6 * 10⁶ জুল নেক্সট কোৱেশ্চনটোত কৈছে তলৰ চিত্ৰটোৰ দ্বাৰা কোনটো নীতি বুজোৱা হৈছে এটোৱে আমাক ফ্লেমিঙৰ বা হুহতীয়া নীতিটো দিছে কি দিছে ফ্লেমিঙৰ হুহতীয়া নীতি কাৰণ ইয়াত মধ্যমা আঙুলিৰ দ্বাৰা আমি আবিষ্ট প্ৰবাহ বুজাইছো নেক্সট কোৱা হৈছে শস্য বটনি হোৱা সময়ত বটনিটোৰ প্ৰবাহ কি হয় বুজন পৰিমাণে বৃদ্ধি পায় গতিকে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি হ'ব নেক্সট কোৱেশ্চন কিটাত আমাৰ দুটাকৈ উক্তি দিয়া হৈছে এই উক্তি কিটাৰ কাৰণে বিকল্প দিয়া হৈছে বিকল্প এ ত আমাৰ হ'ব উক্তি এ আৰু বি দুইটাই শুদ্ধ বিকল্প বি ত হ'ব উক্তি এ শুদ্ধ বি অশুদ্ধ বিকল্প সি ত হ'ব উক্তি এ অশুদ্ধ বি অশুদ্ধ আৰু বিকল্প ডি ত হ'ব দুইটাই অশুদ্ধ ইয়াত কৈছে উক্তি এ ত কৈছে 32 নম্বৰ কোৱেশ্চন উক্তি এ ত কৈছে যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যোগ হয় তাক জাৰণ বোলে এটো শুদ্ধ ঠিক একেদৰে উক্তি বি ত কৈছে দুৰ্গন্ধিতা এবিধ জাৰণ বিক্ৰিয়া এটো শুদ্ধ গতিকে ইয়াত এ আৰু বি দুইটাই শুদ্ধ গতিকে ইয়াত কোনটো হ'ব অপচন এ হ'ব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কোৱা হৈছে আয়নীয় যৌগৰ উতলাংক আৰু গলনাংক উচ্চ এটো শুদ্ধ ঠিক একেদৰে উক্তি বিত কৈছে আয়নীয় যৌগবোৰ পানীত অদবনীয় কিন্তু কেৰাচিনত বা পেট্ৰলত দবনীয় এটো ভুল কাৰণ আয়নীয় যৌগবোৰ পানীত দবনীয় হয় ইয়াত অদবনীয় হয় গতিকে উক্তি এ শুদ্ধ বি অশুদ্ধ গতিকে হেমতে চাব গলে এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব 33 নম্বৰ কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি নেক্সট কোৱেশ্চনটোত কোৱা হৈছে 34 নম্বৰ কোৱেশ্চন ইয়াত এ কি হয় ক'ব লাগে ইয়াত ইয়াৰ লগত আমাৰ এই যৌগটোৰ লগত আমি যদি সোডিয়াম কাৰ্বনেটৰ বিক্ৰিয়া কৰা এ কি হ'ব আমাৰ হ'ব এ হ'ব CH3COONA অপচন এ কাৰেক্ট নেক্সট কোৱেশ্চনটোত কোৱা হৈছে কাৰ্বনৰ যৌগবোৰৰ বাবে তলৰ কোনবোৰ উক্তি শুদ্ধ এক নম্বৰত কৈছে প্ৰায়বোৰ কাৰ্বনৰ যৌগৰ বিদ্যুৎ ভাল পৰিবাহী এটো অশুদ্ধ কাৰ্বনৰ যৌগবোৰ বিদ্যুৎ ভাল পৰিবাহী নহয় গতিকে 2 নম্বৰটো অটোমেটিক্যালি সত্য হৈ যাব নেক্সট কৈছে কাৰ্বন যৌগৰ পৰমাণুৰ মাজৰ আকৰ্ষণী বল প্ৰবল নহয় এটো শুদ্ধ ঠিক একেদৰে কাৰ্বনে সদায় চতু সহযোগিতা দেখুৱায় এটো শুদ্ধ 2 3 4 শুদ্ধ গতিকে হেতু ক'ত আছে অপচন 8 আছে নেক্সট কোৱেশ্চনটোত কি কৈছে চোৱা মানৱ দেহৰ প্ৰস্ৰাৱৰ গতিপথৰ শুদ্ধ ক্ৰমটো কি শুদ্ধ ক্ৰমটো হৈছে বৃক্ক তাৰ পিছত মূত্ৰনলী মূত্ৰথলী মূত্ৰ নিষ্কাশন নলী দ্যাট মিন্স অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কৈছে সূৰ্যমুখী ফুলে সূৰ্যৰ প্ৰতি সহায় দি দিনটোত পূৰ্বৰ পৰা পশ্চিমলৈ ঘূৰে এই চলনটো কি বুলি কোৱা হয় পোহৰানুবেগী চলন অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্চনটোত কোৱা হৈছে উত্তৰ লেন্স এখনৰ ভাঁজ ব্যাসাৰ্ধ 50 মিটাৰ দেন 0.5 মিটাৰ দ্যাট মিন্স এটোক আমি যদি সেন্টিমিটাৰত কম 50 সেন্টিমিটাৰ হ'ব গতিকে ফোকাস দৈৰ্ঘ্য কি হ'ব ফোকাস দৈৰ্ঘ্য সেন্টিমিটাৰত ক'ব লাগে ভাঁজ ব্যাসাৰ্ধ আধা হ'ব 50 সেন্টিমিটাৰ আধা কিমান হ'ব 25 সেন্টিমিটাৰ অপচন বি কাৰেক্ট এটা নেক্সট কোৱেশ্চনটোত কৈছে এ বি সি চিত্ৰকেইটা কোনকেইটাত এমিবাৰ প্ৰবাহ সৰ্বাধিক হ'ব এতিয়া ইয়াত চিত্ৰকেইটা চোৱাচোন গোটেইকেইটা চিত্ৰত ৰুট একেটাই দিয়া হৈছে আৰ 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 বাট হেগিটা আমি অকমান বেলেগ বেলেগ ঠাইত প্লেস কৰিছো বাট ৰুটটো আৰু এমিটাৰ সব যেহেতু শ্ৰেণীবদ্ধ অজাত আছে শ্ৰেণীবদ্ধ অজাত আমাৰ প্ৰবাহ একে থাকে শ্ৰেণীবদ্ধ অজাত আমাৰ প্ৰবাহ একে থাকে গতিকে আমাৰ গোটেইকেইটা ক্ষেত্ৰতে আমাৰ প্ৰবাহ সেম হ'ব অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্চনটোত আমি সমতুল্য ৰুট উলিয়াব লাগে সমতুল্যত প্ৰথম এটো আৰু এটো আমাৰ কিহত আছে সমান্তৰাল সজ্জাত আছে সমান্তৰাল সজ্জাত থাকিলে হিহতৰ সমতুল্য ৰুটক যদি মই r' বুলি ধৰো 1/r' কি হ'ব 1/2 + 1/4 দ্যাট মিন্স এটো সিম্পলিফাই কৰিলে এটো হ'ব 2/4 plus 1/4 that means eto simplify korile 1/r' is equal to 3/4 হয় না eto r' কিমান পাম r' পাম 4/3 মানে এই দুটা সমতুল্যত কিমান হ'ব 4/3 আৰু তাৰ লগত এটো আমাৰ শ্ৰেণীবদ্ধ অজাত আছে গতিকে যোগ কৰি দিয়া গতিকে 6 + 4/3 6 + 4/3 কৰিলে কিমান হ'ব তলত এলচিএম 3 আহিলে ওপৰ 6 × 18 + 4 গতিকে কাৰেক্ট আনসাৰ হ'ব 22/3 কাৰেক্ট আনসাৰ কিমান হ'ব 22/3
অপশ্যন দিয়া নাই ন অপশ্যন নাই অপশ্যন লগত মেচ কৰা নাই গতিকে এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব 22/3 হ'ব কেনেকৈ হ'ল ইয়াত চোৱা 2 ওম আৰু 4 ওম সমান্তৰাল সজ্জাত আছে সমান্তৰাল সজ্জাত হ'লে সিহঁতৰ সমতুল্যটো ধৰি লওঁ মই এইকেইটা r' বুলি ধৰিছোঁ গতিকে 1/r' = 1/2 + 1/4 হ'ব ইহঁতৰ এলচিএমটো কিমান হ'ব ইহঁতৰ এলচিএমটো 4 হ'ল তেনেকৈ ভাবিব পাৰা নহয়তো ইয়াত আমি ওপৰটোলে 2 পূৰণ কৰিছোঁ ওপৰটো 2 হৈ গ'ল তলতো 4 হৈ গ'ল গতিকে 2/4 হৈ গ'ল প্লাছ 1/4 গতিকে এইটো সিম্পলিফাই কৰিলে তলত 4 আহিলে ওপৰত 2 + 1 3 আহিলে গতিকে 1/r' = 3/4 r' ভ্যালু 4/3 হ'ব এতিয়া এই r' লগত আমাৰ এই r1 টো শ্ৰেণীবদ্ধ সজ্জাত আছে গতিকে যোগ কৰিব লাগিব 6 + 4/3 যোগ কৰিলে তলত এলচিএম 3 আহিলে ওপৰত 6 × 18 + 4 22/3 হ'ল গতিকে এটোত অপচনৰ লগত মিলা নাই নেক্সট কোৱেশ্যনটোত কৈছে চুম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত পতন এটা নিম্নোক্ত কোনটো ধৰ্ম সলনি হ'ব পাৰে ইয়াত বেগ সলনি হ'ব পাৰে ঠিক একেদৰে ভৰবেগ সলনি হ'ব পাৰে গতিকে 3 আৰু 4 হ'ব 3 আৰু 4 অপচন বিত আছে নেক্সট কোৱেশ্যনটোত কোৱা হৈছে তামৰ তাৰৰ এটাকা কুণ্ডলী এটা চুম্বক ক্ষেত্ৰ এখনত ঘূৰোৱা হৈছে আবিষ্ট প্ৰবাহৰ দিশ কি হ'ব প্ৰতি আধা পাকত সলনি হ'ব অপচন সি কাৰেক্ট নেক্সট কোৱেশ্যনটোত কোৱা হৈছে কোনটো তলৰ কোনটো লৱণত স্ফটিকাবদ্ধ জল নাথাকে আমাৰ বেকিং সোডাত স্ফটিকাবদ্ধ জল নাথাকে অপচন ডি কাৰেক্ট নেক্সট কোৱেশ্যনত কোৱা হৈছে উক্তি এছাচন ৰিজনিং টাইপৰ কোৱেশ্যন হয় ইয়াত কৈছে উক্তিটোত কৈছে চিলভাৰ ব্ৰমাইডৰ বিয়োজন বিক্ৰিয়া কলা বগা ফটোগ্ৰাফী ব্যৱহাৰ কৰা হয় এইটো শুদ্ধ কথা নেক্সটটো কাৰণটোত কৈছে তাপবৰ্জী বিক্ৰিয়াৰ বাবে পোহৰে শক্তি প্ৰদান কৰে এই বিক্ৰিয়াটো আমাৰ তাপবৰ্জী বিক্ৰিয়া নহয় তাপগাহী বিক্ৰিয়া গতিকে 2 নম্বৰটো অশুদ্ধ গতিকে এটো শুদ্ধ আৰটো অশুদ্ধ গতিকে অপচন সি কাৰেক্ট এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি লাষ্ট কোৱেশ্যন ইয়াত এছাচনটোত কৈছে পিতৃ মাতৃৰ পৰা প্ৰবাহিত জিনে শিশু এটাৰ লিংগ নিৰ্ধাৰণ কৰে এইটো শুদ্ধ নেক্সটটোত কৈছে ল'ৰা শিশু এটাত এক্স ক্ৰমোজম জিনৰ জৰিয়তে পিতৃৰ পৰা প্ৰবাহিত হয় ল'ৰাৰ ক্ষেত্ৰত আমাৰ পিতৃৰ পৰা ৱাই ক্ৰমোজম প্ৰবাহিত হয় হয়নে ল'ৰাৰ ক্ষেত্ৰত পিতৃৰ পৰা ৱাই ক্ৰমোজম প্ৰবাহিত হয় আৰু ছোৱালীৰ ক্ষেত্ৰত এক্স ক্ৰমোজম গতিকে 2 নম্বৰটো অশুদ্ধ হ'ব গতিকে এই কোৱেশ্যনটো কাৰেক্ট আনসাৰ কি হ'ব অপচন সি দ্যাট মিন্স এ সত্য আৰ অসত্য গতিকে আশা কৰিছোঁ এই পেপাৰখনত থকা এমসিকিউ কোৱেশ্যনখিনি বুজি পালা বাকি কোৱেশ্যনখিনি মই তোমালোকক দেখাই দিছোঁ আৰু এই পেপাৰখনৰ পিডিএফ লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা তোমালোকে পেপাৰখন ডাউনলোড কৰি ল'ব পাৰা নতুবা আমাৰ এটা লেটছ সাপোজ নামে এপ আছে সেই এপটো তোমালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'বা নহয়তো এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যনতো লিংক পাবা তাৰ পৰা তোমালোকে এপটো ডাউনলোড কৰি ল'লে তাত অসমৰ প্ৰতিখন জিলাৰ পেপাৰবোৰ পাই যাবা আৰু তোমালোকৰ জিলাটো যদি প্ৰি ফাইনেল পৰীক্ষা সম্পূৰ্ণ হৈ গৈছে তেন্তে আমালৈ গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত দুখন প্ৰেৰণ কৰিবা তোমালোকে প্ৰেৰণ কৰা প্ৰশ্ন কাকতৰ আলমত মই এনেদৰে সলিউশন ভিডিঅ' বনাব পাৰিম আৰু আজি এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ